দুই বন্ধুৰ নামত এখন আল্ট্ৰা বাছ। সমন্বয়ৰ ভেটি কঢ়ি দেখুৱালে সম্প্ৰীতিৰ নিদৰ্শন। উপহাৰ কুপনৰ প্ৰথম পুৰস্কাৰেৰে জিলিকি উঠিল দুয়ো। ক্ৰমত বাঢ়ি অহা ধৰ্মীয় অসহিষ্ণুতাৰ বিপৰীতে সমন্বয় আৰু সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি দুই বন্ধুৱে জিনিলে এখন আল্ট্ৰা বাছ। দেখাত খবৰটো সাধাৰণ যেন লাগিলেও কিন্তু এয়া এক ব্যতিক্ৰমধৰ্মী খবৰ। কিয়নো পৰস্পৰৰ প্ৰতি বিশ্বাস হেৰুৱাৰ সময়তে দুগৰাকী ভিন্ন ধৰ্মৰ লোকে দেখুৱালে বিশ্বাস আৰু বন্ধুত্বৰ নিদৰ্শন। লখিমপুৰৰ দুই বন্ধু সুমেশ গোস্বামী আৰু আনোৱাৰ হুছেইনে কলগাছিয়াত অনুষ্ঠিত উপহাৰ কুপন খেলত এখন আল্ট্ৰা বাছ লাভ কৰাৰ খবৰে আনন্দ কঢ়িয়াই আনিছে দুয়োৰে মাজলৈ। উল্লেখ্য যে বিগত ৩ মে'ত বৰপেটাৰ কলকাছিয়াত হেল্পলাইন ফাউণ্ডেশ্যনৰ সৌজন্যত অনুষ্ঠিত কৰা খেলখনত মাত্ৰ ১০০ টকাৰ বিনিময়ত কেইবাটাও বহুমূলীয়া পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছিল। প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছিল এখন আল্ট্ৰা বাছ। আৰু এই প্ৰথম পুৰস্কাৰটো দুই বন্ধুৱে লাভ কৰি এতিয়া স্বাভাৱিকভাৱে আনন্দ প্ৰকাশ কৰিছে আৰু খেল পৰিচালনা সমিতিক ধন্যবাদ প্ৰদান কৰিছে। মই পহিলা খেল সমিতিক কৰ্মকৰ্তাক শুভেচ্ছা যাচিছোঁ। আপোনালোকৰ কৃপাত মই এখন আল্ট্ৰা বাছ পাইছোঁ। ময়ে আছিলোঁ এছ গোস্বামী, টিকেটৰ অনাৰ। তাৰপৰা এতিয়া মোৰ পৰিয়ালটো বৰ পিছপৰা পৰিয়ালত এখন আল্ট্ৰা বাছ পাইছোঁ। যাতে আপোনালোকে আশীৰ্বাদ কৰে এই বাছখনৰ জৰিয়তে মই কিবা এটা ভৱিষ্যতে উন্নতি কৰিব পাৰোঁ। বাছখন ল'ম মই, বাছখন ল'ম। আপোনালোকৰ বন্ধুত্ব কিমান বছৰৰ পৰা? বহুত আগৰ পৰা বন্ধুত্ব আমাৰ। তেতিয়া টিকেটটো মোৰ মোবাইলৰ পৰাই কাটি টিকেট আমি মানে ভাগ কৰি লৈছোঁ দুইজনে। তাতে এতিয়া এই নাম্বাৰৰ টিকেটটোত এছ গোস্বামীৰ নামত লগাত মোৰ বন্ধু গোস্বামীলৈ শুভেচ্ছা থাকিল। আৰু অনলাইনত মানুহে যিটো কয় যে টিকেট কাটি মানুহে ঠগন খায়, সেই বস্তুটোত আমি ক'ব খোজোঁ যে অনলাইনত টিকেট ক্ৰয় কৰি আমি ইয়াত আহি গম পাইছোঁ কণ্টেক্ট নাম্বাৰটোত যিটোত আমি টিকেট কাটিছিলোঁ সুদূৰ হোজাইৰ এজেণ্টৰ ওচৰত আছিল। আজি আমাৰ 1% অসুবিধা নোহোৱাকৈ তেওঁলোকে আহি আমাক টিকট চমজাই দিয়ে আৰু আমাক পুৰস্কাৰসমূহ গতাই দিয়ে। বন্ধু হ'লে এনেকুৱা বন্ধু হ'ব লাগে। আমি বিভিন্ন সময়ত ধৰ্ম লৈ ৰাজনীতি কৰোঁ, ধৰ্ম লৈ আমি কথা কওঁ, কিন্তু এইটো কি ধৰ্মত আছে? ধৰ্মৰ কোনো কথাই নাই। এছ গোস্বামী আৰু আনোৱাৰ আপোনালোকে এটাবাৰ চিন্তা কৰক, কিন্তু ধৰ্মৰ লগত মিল নাই, কিন্তু মানুহ হিচাপে তেওঁলোকৰ কথা। আচ্ছা, আপুনি যে বেলেগ ধৰ্মৰ মানুহ, আপুনি যে এই মুছলমান ধৰ্মৰ বহুতে আমাক গালি গালাজ পাৰি থাকে বহুত সময়ত, আপুনি কেতিয়াবা বিপদৰ সন্মুখীন হোৱা নাই 10 বছৰত? নাই, হোৱা নাই। কিয় হোৱা নাই? পদৰ সন্মুখীনটো ধেৰ হৈছোঁ, কিন্তু এই মুছলমানৰ লগত নাই, হোৱা নাই। কিয় হোৱা নাই? মই মানুহক ঘৃণা নকৰোঁ কাৰণে মই সন্মুখীন হোৱা নাই। এইটো কথা। একেলগে বহি ভাত খোৱা দুজন মানুহ, যিমান দূৰ শুনিছোঁ ঘৰত আৱেগিক হৈ পৰিছে। হয়, মিছেছে কালি পৰহি পৰা কান্দি আছে। বাছ পোৱাৰ কাৰণে নহয়, তাৰ ফূৰ্তিত তেওঁ বুজাব পৰা নাই, কাৰণ মোৰ থাকিবলৈ এখন ঘৰ নাই, মই ভাড়া ঘৰত আছোঁ। চিন্তা কৰক আপোনালোকে চিন্তা কৰক। আপোনালোকে কৈ আছে লাখপতি এই গাড়ীবিলাক পায়, কিন্তু এই গোস্বামীৰ থাকিবলৈ এখন ঘৰ নাই। এই গোস্বামীয়ে পাই গ'ল আল্ট্ৰা বাছ। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।